নতুন বছৰৰ মাজত আৰু মাত্ৰ এটা দিন পাছতে সমগ্ৰ বিশ্বই পালন কৰিব নৱবৰ্ষ। কিন্তু নৱবৰ্ষৰ প্ৰাক্ষণত আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজকাৰী দলসকলৰ ভিৰ তেওঁলোকৰ পৰিয়ালৰ সৈতে বা আপোনজনৰ সৈতে বন্ধুবৰ্গৰ সৈতে গৈ ভিন্ন স্থানত এক নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত লগে ভাগে তেওঁলোকে এসাঁজ খাইছে। কিন্তু আজি আমি ND24 এইকাৰণে এই বাতৰি সম্প্ৰচাৰ কৰিবলৈ ওলাইছোঁ যে যিসকল লোকে তেওঁলোকে বনভোজ স্থানলৈ যায় এই লোকসকলে প্ৰকৃতিৰ প্ৰতি তেওঁলোক কিমান দায়িত্বশীল বা কিমান তেওঁলোকে নিজৰ কৰ্তব্যৰ দায়িত্ব পালন কৰিছে। আমি দীপৰ বিললৈ আহিছোঁ আৰু দীপৰ বিল বুলি ক'লেই আচলতে নৈসৰ্গিক সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিভ্ৰমী চৰাইৰে আবৃত হৈ থকা এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এই মনোমোহা পৰিৱেশত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন দূৰ দূৰণিৰ পৰা পৰ্যটকসকল এই স্থানলৈ আহে আৰু এই স্থানত বনভোজকাৰী দলসকলেও তেওঁলোকে একেলগে এসাঁজ তেওঁলোকে লগে ভাগে খায়। বিশেষকৈ আমি নৱবৰ্ষৰ প্ৰাক্ষণত দেখিবলৈ পাইছোঁ যথেষ্ট লোকৰ ভিৰ। আজি আচলতে বনভোজকাৰী দল নাই, ইয়াত বনভোজকাৰী লোক অহা নাই, কিন্তু আমি ইয়াত আহিছোঁ এইকাৰণে আহিছোঁ যে যিসকল লোকে তেওঁলোকে বনভোজ খাই তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে এই লোকসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য কিমানখিনি পালন কৰি থৈ গৈছে। আমি যিকেইটা পৰিৱেশ দেখিলোঁ যে বহু লোকে তেওঁলোকে হাতত লৈ অহা যিসমূহ প্লাষ্টিক আছে যিসমূহ আৱৰ্জনা আছে এই আৱৰ্জনাসমূহ তেওঁলোকে এই স্থানতে পেলাই তেওঁলোক গুচি গৈছে। কিন্তু ইয়াৰ পাছত এই স্থানখিনি যিসকল লোকে চোৱা চিতা কৰি আছে তেওঁলোকে কিন্তু এই স্থানখিনি তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে চাফ চিকুণ কৰাৰ বাবে তেওঁলোকে প্ৰয়াস কৰি আছে। মই অকণমান দীপৰ বিলৰ জ্যেষ্ঠ লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ। প্ৰথমতে খুৰা, নৱবৰ্ষলৈ মাজত এটা দিন মাত্ৰ বাকী, গতিকে নৱবৰ্ষৰ প্ৰাক্ষণত নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি দীপৰ বিললৈ এইকাৰণে আহিছোঁ যে আমি যিসমূহ স্থান ঘূৰিলোঁ ইয়াত যথেষ্ট পৰিভ্ৰমী চৰাই আহিছে আৰু এই স্থানতে এটা কদৰ্যময় ৰূপ কৰিছে যিসকল লোকে বনভোজকাৰী দলসকল আহে। আপোনালোকে প্ৰয়াস কৰিছে যে গোটেই পৰিৱেশটো যাতে জৈৱ বৈচিত্ৰ্য যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে আপোনালোকে চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে যিসকল লোকে এই ধৰণৰ পৰিৱেশটো বিনষ্ট কৰে তেওঁলোকৰ বাবে কি আহ্বান জনাব বা কি ক'ব বিচাৰিব? মই নতুন বছৰৰ প্ৰাক মুহূৰ্ততে এটা কথা ক'বলৈ বিচাৰিছোঁ। যিহেতু বনভোজস্থলীলৈকে যিহেতু আমাৰ ইয়াতে বহুতো আহে, কাৰণ ইয়াতে পৰিয়াল আহে আৰু অন্যান্য ব্যক্তিসকলে আহে। মই এটা আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমাৰ 2025টো অন্তিম অৱস্থা, 2026 নতুন বছৰ যিহেতু আহিছে, এই নতুন বছৰৰ ক্ষেত্ৰত প্ৰাক মুহূৰ্ততে যিবোৰ আমাৰ বনভোজস্থলীত যিবোৰ দৰ্শকে ইয়াতে পিকনিক খাবলৈ আহে তেওঁলোকে জাবৰ জোঁথৰবোৰ এক ঠাইত ভালকৈ ৰাখি থৈ দিয়ে আৰু যাতে পৰিষ্কাৰ কৰি ফিল্ডটো ৰাখে। আৰু যিহেতু আমাৰ কমিটি বহুত চোৱা চিতা কৰি আছে বৰ্তমানলৈকে, তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বহুতো সন্মুখীন হ'ব লগা হৈছে। কাৰণ সেই আজি মোৰ মিডিয়া বন্ধুসকলৰ জৰিয়তে যাতে সমূহ ৰাইজক আহ্বান জনাইছোঁ নতুন বছৰৰ প্ৰাক মুহূৰ্তত যাতে এইবোৰ ঠাইত পৰিষ্কাৰ পৰিচ্ছন্নতা জাবৰ জোঁথৰ ভালকৈ ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকে যথেষ্ট প্ৰয়াস কৰিছে গোটেই পৰিৱেশটো সুন্দৰকৈ ৰাখিবলৈ, কিন্তু যিসকল লোক আহিছে তেওঁলোকে বনভোজ খাবলৈ আহিছে আমি দেখিবলৈ পাইছোঁ জাবৰ জোঁথৰ সুৰৰ বটল এই স্থানতেই পেলাই থৈ তেওঁলোকে গুচি গৈছে। কিমান দায়িত্বশীল এই লোকসকল আচলতে? এতিয়া চৰকাৰ প্ৰশাসনে কৈ আছে বাৰ বাৰ জাবৰ জোঁথৰ যাতে পিকনিক থলীৰ পৰা উঠাই নিবলৈ চাফা কৰিব জেগাখিনি অহা মানুহখিনি যাতে খাবলৈ সুবিধা পায় সেইটো কথাটো কৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।